नमस्कार मैं रंजन चौधरी মানে ইলেকশন আহিলেই আপোনালোকে মন কৰিবই বাংলাদেশী এনআরসি আগ্ৰম পাগ্ৰম এইবিলাক ষ্টাৰ্ট হৈ যায়। আমি 2019তো দেখিছোঁ এই কা আন্দোলনৰ সময়ছোৱাত, কাৰণ 21ত ইলেকশ্যন, এইফালে আকৌ পাৰ্লামেণ্ট ইলেকশ্যন, এছেম্বলি ইলেকশ্যন, চব মানে বাংলাদেশী ভোটটো তেতিয়াহে ওলায়। আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম এনেকুৱা এটা ৰাজ্য আচৰিত লাগে শুনাত, মানে একদম মানে কিবা এটা মানে ক'ত আছোঁ আমি। আশীৰ দশকৰ পৰা এটা শব্দ বিদেশী বা বাংলাদেশী এটা শব্দক মানে পুৰাপুৰি ৰাজনীতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি চব ৰাজনৈতিক দলে বৈতৰণি পাৰ কৰিব বিচাৰি আছে। আশী দশকৰ পৰা ষ্টাৰ্ট হ'ল এই বাংলাদেশীয়ে কওক বা বিদেশী কওক, এটা শব্দ দেই। আৰু উত্তৰ প্ৰদেশত কি পালোঁ আমি 90 দশকত ৰামৰ ৰাজনীতি, মানে মুখত ৰাম নাম পিছে মে চোৰা। কিন্তু আমি দেখা পাইছোঁ যে ৰামৰ যোনটো ৰাজনীতি আছিলে, এই ৰামৰ ৰাজনীতি কিন্তু লাহে লাহে নাইকিয়া হৈ গ'ল। ইভেন যোৱা 2024 পাৰ্লামেণ্ট ইলেকশ্যনৰ সময়তো দেখিছোঁ এই ৰামৰ ৰাজনীতিত কিন্তু পাত্তা পোৱা নাই। যদি ৰামৰ ৰাজনীতি পাত্তা পোৱা হ'লে তেতিয়াহ'লে তেওঁলোকে 400 পাৰ কৰিলে হয়। 400 পাৰটো বাদেই দিয়ক, 300 ক্ৰছ কৰিলে হয়, কিন্তু সেইটো কৰিব পৰা নাই। অকল অসমতে এইবিলাক হ'ব পাৰিছে। আপোনালোকে জানে আমি খুব স্পষ্টকৈ কথা পাতোঁ, তো গতিকে আমাৰ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনআৰচিক লৈ মই দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইকেইদিন মানে কিছু ষ্টেটমেণ্ট দি আছে। ষ্টেটমেণ্টটো কি যে নাই এনআৰচিত নাম থাকক বা নাথাকক আমি বাংলাদেশীক খেদিম। আৰে এনআৰচি যোনটো হৈছিলে এইটো কি কংগ্ৰেছ হাইকমাণ্ডৰ তত্ত্বাৱধানত হৈছিলে না সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত হৈছিলে? তো যদি কিবা ক'বলৈ আছে, আপোনাক চেলেঞ্জ কৰিবলৈ আছে, সুপ্ৰিম কোৰ্টক কৰক। ইয়াত এইবিলাক লৈ আপুনি কি কৰি আছে? এনেকৈ মই বুজি নাপাওঁ। মই একজন সাধাৰণ অসমীয়া হিচাপে যদি মই ক'ব পাৰোঁ, গৌৰৱ গগৈ এইবিলাক কথাত তেনেকৈ টু দি পইণ্ট কথা কিয় পাতিব নোৱাৰে? তেওঁ নেশ্যনেল ইছ্যুত মই দেখিছোঁ পাৰ্লামেণ্টত মজিয়াত বহুত কিবা কিবি কৈ আছে, কিন্তু যোনটো ৰাজ্যৰ পৰা তেওঁ বিলংছ কৰে, যোনটো ৰাজ্যৰ পৰা তেওঁ লোকসভালৈ গ'ল, আৰু যোনটো ৰাজ্যৰ তেওঁ অহা দিনত 2026 মুখ্যমন্ত্ৰী সপোন দেখি আছে, তেওঁ টু দি পইণ্টছ কুৱেশ্যন নকৰে কিয়? যে এইটো কি হৈ আছে? যদি আপোনাৰ কিবা আছে, কাৰণ এতিয়া এই গৌৰৱ গগৈ মানে পাকিস্তানী, সেইটো কিন্তু অলপ তল পৰি গ'ল দেই, তল পৰি গ'ল। সেইটো আল্টিমেটলি তল পৰিবই। খালি আমি অপেক্ষা কৰিছোঁ যে 17 ছেপ্টেম্বৰ হয়তো গৌৰৱ গগৈ উপহাৰ হিচাপে এৰেষ্ট কৰি মোদীক দিব, কাৰণ 17 ছেপ্টেম্বৰ আপোনালোকে জানে আমাৰ মোদী ডাঙৰীয়া জন্মদিন। তো এনআৰচিৰ যোনটো সংখ্যা, মই বৰ দীঘলীয়া নকৰোঁ ভিডিঅ'টো, ছুটিকৈ মানে মূল কথাটো ক'ব বিচাৰি আছোঁ। কাৰণ এনআৰচি যেতিয়া হ'ল, এনআৰচি হওঁতে তেওঁলোকৰ বিজেপিৰ যোনটো ধাৰণা আছিলে যে সৰহসংখ্যক ওলাব আপোনাৰ মুছলমান, কিন্তু মানে ৰামৰ এনেকুৱা লীলা, ৰামে এনেকুৱা লীলা কৰিলে যে দেখা গ'ল যে উল্টা, মানে হিন্দু বেছি আৰু মুছলমান কম। এতিয়াতো শান্তি নাই, তত নাই পোৱা হৈছে। তো শেহতীয়াকৈ তেওঁ এই ৰাজনীতিবিলাক কৰি আছে। মই আৰু এটা ষ্টেটমেণ্ট দেখিছোঁ, তেওঁ কৈছে যে না এইটো মানে উপযুক্ত সময়। এইটো কেনেকৈ উপযুক্ত সময় হ'ব পাৰে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? মই ক'ব খুজিছোঁ উপযুক্ত সময়টো আছিলে 2014 16 মে, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া 56 ইঞ্চিৰ বুকুলৈ কৈছিলে যে 16 মেৰ পিছত বাংলাদেশী টালি টোপোলালৈ পলাই যাব লাগিব। এইটোতো 2014 আছিলে। এতিয়া 2026 আহিব লৈছে, এতিয়া কৈ আছে যে উপযুক্ত সময়। উপযুক্ত সময়টো দেখোন তেতিয়াই পাৰ হৈ গ'ল। আপোনালোকে এইটো উপযুক্ত মানে বুলি ক'লে নহ'ব নহয়। এইচব কি হৈ আছে? আমি দেখিছোঁ এনআৰচিত কাৰ্গিল যুদ্ধৰ সৈনিকৰ পৰিয়ালৰ নাম নাই, এই মানে এনআৰচিৰ নামত এইবিলাকো হৈছে, ভুল ত্ৰুটি হৈছে, কিন্তু এনআৰচি অভাৰঅল আপুনি ডিনাই কৰিব নোৱাৰে। কাৰোবাৰ ডকুমেণ্টছ আছে, আছে, এইটোক যদি চেলেঞ্জ কৰে সেইটো ডেফিনেটলি কোৰ্টে চালি জাৰি চাব, তাৰপিছত হ'ব। আৰু এতিয়া নতুনকৈ আকৌ আছুতো অলৰেডি
মানে বিজেপিৰ বি টিম হৈ আছে এইটোতো স্পষ্ট এইটো আৰু ব্যাখ্যা কৰিবলৈ লাজ লগা হৈছে আৰু এই শ্বহীদ তৰ্পণ কৰি এই এইটো মানে তেওঁলোকক খুব হেৰি দিছে আৰু হাৱা দিছে বিষয়টো কিন্তু তেওঁলোকতো এইটো কোৱাৰ কোনো অধিকাৰেই নাই বাংলাদেশীৰ কথাটো কৈ বিক্ৰী কৰি তহঁতিতো দোকান চোকান খুলি যি টি কৰি আছো এতিয়া বন্ধ কৰ এতিয়া অকল মুখ্যমন্ত্ৰী কেন মুখ্যমন্ত্ৰী ভাৰ্চেছ গৌৰৱ গগৈৰ লগত এই ফাইটটো হ'ব লাগে ডিবেট হ'ব লাগে গৌৰৱ গগৈ ডাঙৰীয়া এই কথাবিলাক কিয় নকয় আৰু তাতকৈ ডাঙৰ কথা হ'ল এই যে হিন্দুৰ দালাল যে কিছুমান আছে নহয় হিন্দু বঙালী মই মানে হিন্দু বুলি কওঁতে হিন্দু বঙালীৰ দালাল বিশেষকৈ এই শিলাদিত্য ডাঙৰীয়া ক'ত এতিয়া শিলাদিত্য ডাঙৰীয়া দেখোন আমাৰ উজনি অসমৰ বীৰৰ নিচিনা হেৰিত মানে নিগনিৰ ঘাটত গৈ সোমাই গ'ল 26ত তেওঁ ওলাই আকৌ তেখেতকো মানে আমাৰ উজনিৰ বীৰক যেনেকৈ আপোনাৰ হেৰি পিন্ধোৱা হ'ল বাঘৰ ছাল পিন্ধোৱা হ'ল তেখেতকো ছাল পিন্ধোৱা হ'ব এই চব কি হৈছে তো বেংগলী এজ এ হ'ল মই অকল হিন্দু বেংগলী বুলি কোৱা নাই আপোনালোকে মানে অলৰেডি এটা বহুত মানে জ্ঞানী গুণী সমৃদ্ধশালী এটা জাতি এইটো অকল কিন্তু অসমতে আপোনালোকক লৈ হেতালি খেলিব পাৰিছে দেই মই কংগ্ৰেছৰ সময়তো দেখিছোঁ কংগ্ৰেছক ভোট দিওঁতে আপোনালোকে পগলা আৰু এতিয়াতো দেখা গৈছে বিজেপিক ভোট দিয়াৰ কাৰণে তাতকৈ আৰু 100 গুণ বেছি আপোনালোকৰ এনাৰ্জি আজি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন মনে মনে কিয় আছে তেওঁলোকৰ কোনো ষ্টেণ্ড নাই নেকি কি হৈছে এইবিলাক এতিয়া পৰিসংখ্যা যোনটো কৈ আছে এই যে আপোনাৰ মানে মই ইয়াৰ আগত এপিছডতো কৈছোঁ যে 13 বছৰ মোদী ডাঙৰীয়া গুজৰাটৰ মুখ্যমন্ত্ৰী 11 বছৰ তেওঁ প্ৰধানমন্ত্ৰী তৎসত্ত্বেও এতিয়া গৈ তেওঁৰ গুজৰাটত তেওঁ বাংলাদেশী কলনী বুলডোজাৰ চলাব লগা হৈছে কিয় আৰে বাংলাদেশীতো তেওঁলোকে পুহি থ'ব বিচাৰিছে তাৰ জল পটপট উদাহৰণ হ'ল মই দুটা ফিগাৰ দিছোঁ দেই কংগ্ৰেছৰ পিৰিয়ডত UPA 1 আৰু UPA 2 সেই পিৰিয়ডত প্ৰায় 70,000 কিছুমানে কৈছে 70 মানে কোনো ফিগাৰে শ্ব' কৰি আছে 70,000 কোনোবা ফিগাৰে শ্ব' হৈ আছে 80,000 বাংলাদেশীক কিন্তু অলৰেডি ইয়াৰ পৰা খেদা হ'ল এইটো ফেক্টছ এণ্ড ফিগাৰ্ছে কৈ আছে কিন্তু এই যিবিলাক এই বাংলাদেশী মানে 16 মে का बाद মানে বাংলাদেশী को टाली टुपला लेके भागना पड़ेगा এই যে শ্লোগান দিয়া মানুহখিনি দেখা গৈছে তেওঁলোকে এই যোৱা সময়ছোৱাত যোৱা 11টা বছৰে তেওঁলোকৰ ট্ৰেক ৰেকৰ্ড হ'ল মাত্ৰ 18,000 এপ্ৰক্সিমেটলি মই কৈছোঁ দেই আৰু কংগ্ৰেছৰ পিৰিয়ডত যেটো হ'ল 80,000 বাংলাদেশী খেদিলে আৰু ইয়াত ট্ৰেক ৰেকৰ্ড হ'ল এপ্ৰক্সিমেটলি 18,000 আৰু শেহতীয়া যোনটো ইণ্টাৰেষ্টিং ঘটনা এইটো হ'ল যে 65 জন বাংলাদেশীক বৰ্ডাৰত ল'ল আকৌ উভতাই আনিব লগা হৈছে এয়া হ'লগৈ তেওঁলোকৰ 56 ইঞ্চিৰ বুকু আৰু বিৰাট দপদপনি গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি যদি ৰাজনীতি কৰিবলৈ আছে সেই বস্তুবিলাকক কিন্তু স্পেচিফিকেলি আপুনি এড্ৰেছ কৰক মই যোৱাকালি এপিছডতো কৈছোঁ আপুনি যোনটো সপোন দেখি আছে এইটো কেতিয়াও বাস্তৱ নহ'ব আপোনাৰ দেউতাৰ যি বিচক্ষণতা আছিলে সেইটো কাৰণে ৰাজনীতিক পৰিপক্কতা আছিলে সেইটো কাৰণে তেওঁ 15 বছৰ ৰাজ কৰিব পাৰিলে কিন্তু আপুনি চেণ্ট্ৰেলৰ পলিটিক্স কৰিছে ঠিক আছে কোনো কিন্তু ষ্টেট যোনটো পলিটিক্স সেই পলিটিক্সত যদি হিমন্ত বিশ্বৰ প্ৰতিটা কথাৰ নেৰেটিভছক যদি আপুনি কাউণ্টাৰ দিব নোৱাৰে তেতিয়াহ'লে আপুনি কিহৰ কাৰণে ৰাজনীতি কৰি আছে তো গতিকে এই পৰিসংখ্যাটো আপোনালোকে আকৌ মনত থওক যে কংগ্ৰেছৰ পিৰিয়ডত 10 বছৰত প্ৰায় 80,000 বহিষ্কৃত হ'ল আৰু 11 বছৰত বিজেপিৰ আমলত সবতকৈ বেছি বাংলাদেশী বিৰোধী কথা বতৰা পতা মানুহবিলাকে মাত্ৰ 18,000 পঠাইছে ক'ত 80,000 ক'ত 18,000 এয়া হ'লগৈ বাস্তৱ পৰিস্থিতি গতিকে মই হিন্দু মুছলিম অসমীয়া বেংগলী বিহাৰী মাৰোৱাৰী সবকে আহ্বান কৰিছোঁ যোনটো বাস্তৱ সেইটো মানি লওক আপোনালোকে আৰু এই ৰাজনীতিক নেতাবিলাকৰ যিবিলাক চালবাজি আছে সেইবিলাকত আপোনালোকে নপৰিব আশা কৰিছোঁ যে আপোনালোকে হয়তো কম সম্পৰ্ক হ'লেও আমাৰ ভিডিঅ' লাইক কৰিব কোনো অসুবিধা নাই যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগিছে শ্বেয়াৰ কৰিব কমেণ্ট বক্সত আপোনালোকে মোক গালিও দিব পাৰে কোনো অসুবিধা নাই ভালো ক'ব পাৰে কোনো অসুবিধা নাই কিন্তু হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব NRCৰ বিষয়টো কিন্তু এই মুহূৰ্তলৈকে কোনো টিভি চেনেল কোনো ইউটিউবাৰে খাৰাং খাজকৈ এই ধৰণে কথা বতৰা পতা নাই আজি ইয়াতে শেষ কৰিছোঁ নমস্কাৰ